নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে 5টা বিশেষ কাম কৰিব লাগিব, ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কিন্তু কি কাম কেনেদৰে কৰিব, যদি এই 5টা বিশেষ কাম নকৰে তেনেহ'লে 20 নম্বৰ কিস্তিখনৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন এটা আপডেট দিছে, আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ইয়াতে চাওক, চিকিউৰ ইয়ৰ PM কিষাণ বেনিফিট, অৰ্থাৎ PM কিষাণ যোজনাৰ ধন লাভ কৰিব হ'লে আপোনালোকে এই বিশেষ কামকেইটা কৰিব লাগিব। অৰ্থাৎ 1 নম্বৰত আছে কমপ্লিট EKYC, অৰ্থাৎ যিসকল কৃষকে EKYC কৰিব তেওঁলোকে সেই 20 নম্বৰ কিস্তিখন লাভ কৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকে EKYC কৰা নাই তেনেহ'লে অতি শীঘ্ৰে EKYC কৰি লওক, অথবা EKYC কৰিবলৈ ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকান বা CC চেণ্টাৰ দোকানলৈ গৈ EKYC কৰিব পাৰিব। মোবাইলত অসুবিধা হ'ব আৰু মোবাইলত কৰিলে হয়তো আপোনালোকৰ EKYC খিনি কমপ্লিট নহ'ব পাৰে। তাৰ বাবে ওচৰ চুবুৰীয়া CC চেণ্টাৰ দোকানলৈ গৈ অতি শীঘ্ৰে EKYC কৰি লওক আৰু 20 নম্বৰ কিস্তিখন লাভ কৰক। আৰু 2 নম্বৰ চাওক, ইনচিয়ৰ আধাৰ লিংকিং উইথ বেংক একাউণ্ট, অৰ্থাৎ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টখন লিংক কৰিবলৈ কৈছে। যদি আপোনালোকে এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰা নাই বা কৰিছিল যদিও আকৌ DBTখন লিংক হৈ থকা নাই, তেনেহ'লে অতি শীঘ্ৰে নতুনকৈ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক, অথবা IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিখন সোমাব। লগতে ভেৰিফাই বেংক একাউণ্ট ডিটেইলছ, অৰ্থাৎ যদি আপোনালোকৰ বেংকৰ লগত কিবা খেলি মেলি হৈছে বা বেংকৰ KYC আপডেট বিচাৰিছে বা বেংকৰ কিবা ভুল হৈ আছে তথ্যখিনি, তেনেহ'লে অতি শীঘ্ৰে আপোনালোকে নিজৰ বেংক একাউণ্টৰ ব্ৰাঞ্চলৈ গৈ নিজৰ একাউণ্টটো ঠিক কৰি লওক। লগতে 4 নম্বৰত আছে ৰিচল্ভ পেণ্ডিং লেণ্ড ৰেকৰ্ডছ ইছ্যু। যদি আপোনালোকে এতিয়ালৈকে মাটিৰ জমাবন্দীখন আপডেট দিয়া নাছিলে বা আপডেট দিছিলে যদিও কিবা কাৰণত ৰিজেক্ট হৈ আছে, তেনেহ'লে আপোনালোকে পুনৰ আকৌ আপডেট দিব লাগিব মাটিৰ জমাবন্দীখন। গতিকে তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰ বা কম্পিউটাৰ দোকানলৈ গৈ মাটিৰ জমাবন্দীটো আপডেট দিব লাগিব। আৰু যদি এই কাম নকৰে তেনেহ'লে কিন্তু 20 নম্বৰ কিস্তিখনৰ পৰা বঞ্চিত হৈ থাকিব। লগতে ইয়াতে চাওক, চেক বেনিফিচিয়াৰী ষ্টেটাছ। যদি আপোনালোকে নিজৰ ষ্টেটাছসমূহ কি হৈ আছে, কি কৰিব লাগিব চাব বিচাৰে, তেনেহ'লে pmkisan.government.in অফিচিয়েল ৱেবছাইটত গৈ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰি বেনিফিচিয়াৰী ষ্টেটাছৰ ওপৰত ক্লিক কৰি নিজৰ ষ্টেটাছসমূহ চাব পাৰিব। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে, যিসকল কৃষকে এই কামখিনি কৰিব তেওঁলোকেহে 20 নম্বৰ কিস্তিখন লাভ কৰিব। লগতে আপডেট মোবাইল নম্বৰ ফৰ OTP's নটিফিকেশ্যন। যদি আপোনালোকে এতিয়ালৈকে মোবাইল নম্বৰখন আপডেট দিয়া নাছিলে বা পূৰ্বতে যিখন মোবাইল নম্বৰ এপ্লাই কৰাৰ সময়ত দিছিলে সেই নম্বৰটো যদি কিবা কাৰণত আপোনালোকৰ নাইকিয়া হৈ গৈছে বা চিমখন হেৰাইছে বা ব্লক হৈছে, তেনেহ'লে নতুনকৈ আপোনালোকে মোবাইল নম্বৰখনো কিন্তু আপডেট দিব পাৰিব। তাৰ বাবে আপোনালোকে CC চেণ্টাৰৰ দোকানলৈ গৈ যোগাযোগ কৰিব আৰু অতি শীঘ্ৰে এই বিশেষ কামকেইটা কৰি ল'ব। কাৰণ হঠাৎ কোনোবা এদিন চৰকাৰে ডেটটো ঘোষণা কৰিব PM কিষাণ যোজনা 20 নম্বৰ কিস্তিৰ তাৰিখ, অৰ্থাৎ সেই তাৰিখ মতে কিন্তু 20 নম্বৰ কিস্তিখন লাভ কৰিব। হয়তো আপোনালোকে এই সপ্তাহটোৰ ভিতৰতো লাভ কৰিব পাৰে। তাৰ বাবে আপোনালোকে এই ভিডিঅ'টো যদি আজি চাইছে তেনেহ'লে অতি শীঘ্ৰে এই বিশেষ কামকেইটা কৰি লওক আৰু কৰি লোৱাৰ পিছতে কিন্তু 20 নম্বৰ কিস্তিখন লাভ কৰিব। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই কামখিনি কৰি লয় আৰু 20 নম্বৰ কিস্তিখন লাভ কৰে। গতিকে বন্ধুসকল, 20 নম্বৰ কিস্তিখন 2000 দিব না 4000 টকা দিব। চাওক বন্ধুসকল, ইতিমধ্যে চৰকাৰে কোনো ধৰণৰ ঘোষণা কৰা নাই যে 4000কৈ দিব বুলি, কিন্তু ইতিমধ্যে কেবিনেটত চৰকাৰে উত্থাপন কৰিছে যে 4000 টকা দিবলৈ, কিন্তু দিয়ে নিদিয়ে এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই যে 4000কৈ দিব বুলি। আৰু যদি 4000 টকা দিয়ে আহিবলগীয়া সময়ত কিন্তু মই এটা ভিডিঅ' বনাই দিম, সেই ভিডিঅ'খিনি চাই আপোনালোকে জানিব পাৰিব 2000 দিব না 4000 দিব। কিন্তু যদি আপোনালোকে পূৰ্বৰ কিস্তিধনৰ পৰা বঞ্চিত হৈছে কি কাৰণত, তেনেহ'লে আপোনালোকে এই বিশেষ 5টা কাম যদি কৰে আপোনালোকে কিন্তু 20 নম্বৰ কিস্তিধনৰ লগত পূৰ্বৰ কিস্তিধনসমূহ লাভ কৰিব। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই কামখিনি কৰি 20 নম্বৰ কিস্তিখন লাভ কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।